ভাৰতীয় জনতা পাৰ্টি চকচকা মণ্ডলৰ উদ্যোগত আৰু ভাৰতীয় জনতা যুৱ মৰ্চা চকচকা মণ্ডলৰ সহযোগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক আজি সৰ্বগড় বিজেপি কাৰ্যালয়ৰ প্ৰয়াত শংকৰ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত সম্বৰ্ধনা জনোৱা হয়। আজিৰ সম্বৰ্ধনা অনুষ্ঠানত 85% বা ততোধিক নম্বৰপ্ৰাপ্ত উচ্চতৰ মাধ্যমিকৰ 12 গৰাকী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ 9 গৰাকী শিক্ষাৰ্থীক সম্বৰ্ধনা জনোৱা হয়। কৃতি শিক্ষাৰ্থীসকলক গামোচা সম্বৰ্ধনা পত্ৰ এটি স্মাৰক আৰু এজোপাকৈ গছপুলিৰে সম্বৰ্ধনা জ্ঞাপন কৰে জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। অনুষ্ঠানত বিজেপিৰ বৰপেটা জিলাৰ সভাপতি মহেন্দ্ৰ দাস, চকচকা মণ্ডলৰ সভাপতি বিপুল তালুকদাৰ, সৰভোগ পৌৰসভাৰ পৌৰপতি মালবিকা দাস, উপ পৌৰপতি সম্পদ দাসকে ধৰি যুৱ মৰ্চা আৰু বিজেপিৰ কাৰ্যকৰ্তাসকল আৰু অভিভাৱক অভিভাৱিকাসকল উপস্থিত থাকে। নমস্কাৰ। প্ৰতি বছৰে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক অৰ্থাৎ 85%ৰ ওপৰত পোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই আহিছে আমাৰ সৰভোগৰ প্ৰাক্তন বিধায়ক তথা ৰাজ্যিক সভাপতি প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই। আৰু এইবাৰো তেখেতে এইবাৰ বজালি যোৱাৰ পিছতো প্ৰতি বছৰে জনাই অহাৰ দৰে এইবাৰো তেখেতে আমাৰ সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে আমাৰ ভাৰতীয় জনতা পাৰ্টি চকচকা মণ্ডলৰ কাৰ্যকৰ্তাসকলক আৰু যুৱ মৰ্চাৰ কাৰ্যকৰ্তাসকলক কৰ্তৃত্ব দিছিলে আৰু তেওঁলোকে আজি এই অনুষ্ঠানটো অনুষ্ঠিত কৰিছে তেখেতৰ উপস্থিতিত। আৰু তেখেতে আজি এই আমাৰ 22 গৰাকীকৈ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাইছে। এখন সম্বৰ্ধনা পত্ৰ, এখন ফুলাম গামোচা আৰু একোটাকৈ মমেণ্টো, লগতে একোডাল গছপুলিৰে আৰু লগতে এই সম্বৰ্ধনা জনাই তেওঁলোকক উদ্দেশ্যি এক সুন্দৰ ভাষণ আগবঢ়াইছে, গঠনমূলক ভাষণ আগবঢ়াইছে। তেওঁলোকৰ উৎসাহিত কৰাৰ কাৰণে আৰু সমাজৰ হকে কাম কৰাৰ কাৰণে তেওঁলোকক উৎসাহিত কৰিছে। ইয়াতেই তেওঁলোকে সন্তুষ্ট নহয়, যেন ভৱিষ্যতলৈ এজন সুনাগৰিক হ'ব পাৰে, যেন সমাজৰ হকে মাক দেউতাকৰ হকে কাম কৰিবলৈ আগ্ৰহী হৈ উঠে, সেইকাৰণে তেখেতসকলক আহ্বান জনাইছে। আৰু বহু শিক্ষিত লোকে ব্যক্তিকেন্দ্ৰিক হোৱা দেখা যায় আৰু ব্যক্তিকেন্দ্ৰিক নহয় সমাজকেন্দ্ৰিক সুনাগৰিক হিচাপত যেন গঢ় লৈ উঠে, তাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক সুপৰামৰ্শ আগবঢ়াইছে। আৰু এই পৰামৰ্শৰ দ্বাৰা ইয়াকে আমি ক'ব বিচাৰোঁ যে আচলতে সঁচাকৈ সমাজত অকল শিক্ষিতৰ হাৰ হ'লেই নহ'ব, শিক্ষিত হ'লেই নহ'ব, আমি সকলো ক্ষেত্ৰতে আমি আগৰণুৱা হ'ব লাগিব, সমাজৰ হকে কাম কৰিবলৈ লাগিব। আমাৰ নিৰ্যাতিত নিপীড়িত বা সমাজৰ একেবাৰে তলৰ শ্ৰেণীলৈকে আমি তেওঁলোকক যেন আমি উঠাই আনিব পাৰোঁ, তাৰ কাৰণে যত্নপৰ হ'ব লাগিব। আৰু শিক্ষিত চামে যেতিয়া এনেকুৱা কামত আগ্ৰহী হৈ উঠিব তেতিয়াহ'লে সমাজখন নিশ্চয় পৰিৱৰ্তন হ'ব। আৰু ইয়াকে উদ্দেশ্য লৈ তেওঁ প্ৰতিটো বছৰে জনাই অহাৰ দৰে এইবাৰো আমাৰ সৰভোগত কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাই আহিছে। অনাগত দিনতে তেখেতে এনেধৰণৰ অনুষ্ঠান পাতি আহিব আৰু এনেকুৱা অনুষ্ঠানেৰে ছাত্ৰ ছাত্ৰীসকল উৎসাহিত হৈ উঠে। যিসকলে 85ৰ ওপৰত বা 85 পাবলৈ সক্ষম হোৱা নাই, তেওঁলোকৰ উদ্দেশ্যেও তেওঁ কৈছে যে অসম্ভৱ বোলা বস্তু একোৱেই নাই। যদি ইচ্ছা কৰে, প্ৰকৃত অন্তৰেৰে যদি ইচ্ছা কৰে, আগ্ৰহ কৰে, তেতিয়াহ'লে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে। আৰু সেইকাৰণে যিসকলে 85 পাবলৈ সক্ষম হোৱা নাই বা ভালদৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হোৱা নাই, তেওঁলোককো পুনৰ ভালদৰে মনোনিৱেশ কৰি সমাজৰ এজন ভাল ব্যক্তি হোৱাৰ কাৰণে তেওঁলোকক আগ্ৰহী কৰি তুলিবলৈ ভাষণ প্ৰদান কৰে।